হয়, কৃষ্ণ জয় গুৰু শংকৰ। আমি আপোনালোকৰ আজ্ঞা স্বীকৃত কৰি এই পাঠৰ অনুষ্ঠানলৈ আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। অ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম ৰাম ৰাম। ওম নমো ভগৱতে বাসুদেৱায়। সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত হুকমুখে আহি ভূমিত হইলা বিদিত। ৰাখত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ক ফলয়মিত। ৰাম পৰম সন্তোষে পিয়ক ফলয়মৃত। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। আমি যোৱা সপ্তাহলৈকে সুশীল বামুণ আৰু চন্দালানীৰ সংবাদৰ কথনৰ দুলৰি অংশ কীৰ্তন আৰু শ্ৰৱণ কৰি থকা হৈছিল। আজি আমি সেই আধাৰতেই 54 সংখ্যক পদৰ পৰা আমি আগবাঢ়িব বিচাৰিছো। কেশৱ কণ্ঠে অনুসৰি যাক যিটো দেৱতাৰ দেৱ দশদি কপাল ধৰিয়া যোগান যাক সদা সেৱ হেন মহেন্দ্ৰক কৰো আৰাধন সাৱধানে বিদিশাই অন্তকালে মোক নিয়া আপোনাৰ অধ্যাসনে দিবা ঠাই। এৰাম গন্ধে পুষ্পে ধূপে পুষ্পে পূজনিতে পৰম পবিত্ৰ হুই কিবা সুধামুত চান্দালিনী তুত
কহিবা কজো এতে কগুলিয়া খন ভিৰিয়া ৰৈলা দ্বিজম নহৈ শুনি চণ্ডালনী বিষ্ণুক স্মৰিয়া বিন্ধা গুণ্ঠে চুই কৃষ্ণ আমি ইতিমধ্যে ভক্তি প্ৰদীপ শাস্ত্ৰ ভাগৰ যি সুশীল ব্ৰাহ্মণ আৰু চণ্ডালিনীৰ সেই বিশেষ কথাখিনি প্ৰভু ভগৱন্তই এতিয়া অৰ্জুনৰ আগত কৈ আছে। ইতিমধ্যে আমি যিখিনি পাঠ আৰু ব্যাখ্যা হ'ল তাত আমি পাৰ হৈ আহিলো যে চণ্ডালিনী, মানুহে সমাজত তেওঁক চণ্ডালিনী বুলি কয়, কিন্তু প্ৰকৃততে তেওঁ একান্ত ৰূপে প্ৰভুক শৰণ লৈ সেই প্ৰভুৰ কৃষ্ণৰ গুণ গান আৰু পৰম উপাস্য হৃদয়ৰ দেৱ হিচাপে লৈ প্ৰভুৰ চৰণত সেৱা আগবঢ়ায়। সেইকাৰণে তেওঁৰ মনত সদায় আনন্দ। এদিন এই আনন্দ অৱস্থাতে লগৰ আন লগৰীয়াসকলক লৈ তেওঁ কৈ একেবাৰে এয়া গংগাৰ তীৰলৈ গ'ল। গংগাৰ তীৰলৈ যাওঁতে চণ্ডালিনীয়ে দেখিলে দূৰত এজন সুন্দৰ ব্ৰাহ্মণে, সুশীল ব্ৰাহ্মণ বুলি কৈছে। এই সুশীল ব্ৰাহ্মণে নদীৰ পাৰত সেই বালিচৰত প্ৰতিমা সাজি কোনোবা এজনক পূজা কৰি আছে। সেয়া পূজাৰ আচলতে সুশীল ব্ৰাহ্মণে ইন্দ্ৰক পূজা কৰিছিল। এতিয়া ইয়াকে দেখি পেলাই শুদ্ধকৈ জানিবৰ কাৰণে চণ্ডালিনীয়ে সুশীল ব্ৰাহ্মণৰ কাষ চাপি গ'ল। সুশীল ব্ৰাহ্মণৰ কাষ চাপি গৈ সুধিলে, তুমি বাৰু প্ৰকৃততে কাক পূজা কৰিছা আৰু এই বিষয়ে তুমি অলপ কোৱাচোন। এইখিনি ইতিমধ্যে ইয়াৰ পূৰ্বে আলোচনা হোৱা কথাখিনি। এতিয়া এই কথাখিনিকে শুনাৰ পাছত সুশীল ব্ৰাহ্মণে ক'লে, বোলে এয়া কথা সহজতে কোৱা কথা নহয়। তোমাৰ নিচিনা চণ্ডালিনী আগত আচলতে ক'ব নালাগে। মই যিজনক এয়া পূজা কৰিছো সেইজন হৈছে দেৱতাসকলৰ দেৱতা ইন্দ্ৰদেৱ। সুশীল ব্ৰাহ্মণৰ মনত যিহেতু ইন্দ্ৰ অদিতিৰ ডাঙৰ পুত্ৰ আৰু বামন সৰু, সেই অৰ্থত বামনতকৈ ইন্দ্ৰক শ্ৰেষ্ঠ বুলি তেওঁ প্ৰতিপন্ন কৰিব বিচাৰিছে। বয়সত ডাঙৰ আৰু স্বৰ্গৰ ৰাজপাটত ইন্দ্ৰ থকাৰ বাবে সুশীল ব্ৰাহ্মণে ভাবিলে যে এয়া যিহেতু এইজনক বিষ্ণু থকা অৱস্থাতেই, মানে বামনৰ কথা কৈছে, বামন থকা স্বত্বেও এইজনক দেৱতাসকলে পূজা সেৱা আগবঢ়ায়। দেৱতাসকলে এইজনক পূজা সেৱা আগবঢ়াৰ মূল কাৰণটো হ'ল ইন্দ্ৰ হ'ল এই স্বৰ্গৰ ৰজা। দিকপালসকলে সদায় এয়া অনুচৰ হিচাপে ইন্দ্ৰক সেৱা আগবঢ়ায়। গতিকে এয়া এনেহেন ইন্দ্ৰক নীতি নিয়ম অনুসৰি সকলোৱে
এই দিকপালসকল আৰু সুশীল ব্ৰাহ্মণেও পূজা কৰে। এতিয়া এই বুলি পূজা কৰাৰ অন্তৰালত সুশীল ব্ৰাহ্মণৰ এটা স্বাৰ্থ আছে। যিহেতু ইন্দ্ৰ সন্তুষ্ট যদি হয়, ইন্দ্ৰ ইফালে স্বৰ্গৰ অধিপতি, তেতিয়াহ'লে সুশীল ব্ৰাহ্মণে আশা কৰিছে যে যদিহে ইন্দ্ৰ সন্তুষ্ট হয়, তেতিয়াহ'লে নিশ্চয় সেই ইন্দ্ৰত থাকিবৰ বাবে সুশীল ব্ৰাহ্মণক ঠাই দিব। ইন্দ্ৰই কৃপা কৰি স্বৰ্গত সুশীল ব্ৰাহ্মণক স্থান দিব। এই আশাতেই এনেকুৱাকৈ তেওঁ ইন্দ্ৰক আৰাধনা কৰিছে, পূজা কৰিছে। এই কথাখিনি চান্দালিনীৰ আগত প্ৰকাশ কৰিছে। তেওঁ পূজা কৰোঁতে বৰ নিষ্ঠাৰে পূজা কৰিছে। গন্ধ, পুষ্প, ধূপ এইবিলাক লৈ পৰম পবিত্ৰ ভাৱেৰে সদায় নিতেও এনেকৈ ইন্দ্ৰক সুশীল ব্ৰাহ্মণে পূজা কৰে। আৰু ইয়াতকৈও আৰু ভিতৰৰ বহু কথা আছে, যিখিনি সুশীল ব্ৰাহ্মণে অভিমান কৰি ক'লে যে বাকী ভিতৰৰ আৰু বহু কথা আছে, সেইখিনি কথা তোমাক ক'বৰ বাবে তুমি যোগ্য নহয়। সুশীল ব্ৰাহ্মণৰ এই গৰ্বভাৱ, আৰু এই গৰ্বভাৱৰ বাবেই চান্দালিনীক তুচ্ছ কৰি বাক্যবান কৰিলে। এতিয়া এতেক বুলি আসন ফিৰিয়া ৰৈলা দিজ মৌন হৈ, এই বুলি এইবিলাক কথা কোৱাৰ পাছত যি মুখ কৰি চান্দালিনীৰ প্ৰশ্নৰ উত্তৰ দিছিলে, এতিয়া লাহেকৈ মুখখন ঘূৰাই মনে মনে থকাৰ ব্যৱস্থা কৰিলে সুশীল ব্ৰাহ্মণে। আৰু এতেকে এই কথাখিনি যেতিয়াই চান্দালিনীয়ে শুনিলে যে এইজন সুশীল ব্ৰাহ্মণে আচলতে ইন্দ্ৰকহে স্বৰ্গৰ ৰজা বুলি পেলাই বিষ্ণুতকৈ ওপৰত ৰাখিছে, আৰু সেয়া ইন্দ্ৰক পূজা সেৱা কৰিছে। এই কথাটোত চান্দালিনীয়ে মনতে আচৰিত হ'ল, খুব আশ্চৰ্য প্ৰকাশ কৰিছে যে ইমান অজ্ঞান এয়া ইন্দ্ৰৰ কাৰ্য। ইন্দ্ৰৰ এই স্বভাৱ দেখি পেলাই সুশীল ব্ৰাহ্মণৰ এই অভ্যাস দেখি চান্দালিনীয়ে তেওঁক কাণত হাত দিছে, যে মই যি দেখিছো, মই যি শুনিছো, সেইখিনি শুদ্ধ নহয়। সেইখিনি দেখা আৰু শুনাৰ বাবে প্ৰভুৱে যেন মোৰ মনত অন্য ভাৱ প্ৰদান নকৰে। অৰ্থাৎ একান্ত শৰণীয়াজনে প্ৰভুৰ বাদে বেলেগক চিন্তা নকৰে। কিন্তু ইন্দ্ৰ স্বৰ্গৰ ৰজা, আৰু তেওঁ ক'লে এনে বিষম বাণী। সেই কথাটোতে চান্দালিনীয়ে তেওঁ আচৰিত হৈ বৃদ্ধ আঙুলিৰে কাণত চুইছে। অৰ্থটো হ'ল, কাণেৰে যাতে যি কথা শুনিলে সেয়া যাতে দ্বিতীয়বাৰ নুশুনে, আৰু সেয়াই যাতে হৃদয়ত ক্ৰিয়া নকৰে। এইখিনি হ'ল বৃদ্ধাংগুষ্ঠে কৰ্ণ চুই। সেই কথাটোত দৃঢ়তা প্ৰকাশ পাইছে চান্দালিনী। চান্দালিনীয়ে একান্ত শৰণীয়া প্ৰভু কৃষ্ণৰ বাদে অন্য কাকো হৃদয়ত লোৱা নাই। যি মুহূৰ্তত ইন্দ্ৰক সেৱা কৰা কথাটো, ইন্দ্ৰক প্ৰভু কৃষ্ণৰ তুলনাত ওপৰত স্থান দিয়া বাবে, সেই কথা শুনাৰ বাবে কৰ্ণত তেওঁ সেয়া প্ৰৱেশ হ'ল পাতক। এই ধাৰণাটো মনলৈ অহাৰ লগে লগে কাণত বুঢ়া আঙুলিটো দি চুইছে। এয়া এটা ৰূপকাত্মক কথা, যিটো একান্ত শৰণীয়াজনে
আন দেৱ দেৱীৰ কথাটো কেতিয়াও যে সেইসকল কৃষ্ণতকৈ শ্ৰেষ্ঠ হ'ব নোৱাৰে, সেই কথাটো জানি এনে ভুল ব্যাখ্যা শুনাৰ বাবে তেওঁ মনতে সেয়া দুখ পাইছে আৰু তেনে বাক্য যাতে পুনৰ নুশুনে সেইকাৰণে তেওঁ কাণত হাত দিছে। ভাল, কৃষ্ণ আগবাঢ়ক, দুকুটমানকে যাব। কৃষ্ণ কৃষ্ণ। হে ৰাম বিপ্ৰৰ দুঘুৰ কৰ্ম দেখি হিত চাণ্ডালী বিস্ময় ভৈলা মুত মহাপাপ সিজিল বুলিয়া বিষ্ণু বিষ্ণু স্মৰি ৰৈলা। শুনা সভাসদ কৃষ্ণ কথা পদ নিশব্দ হুয়া কৃষ্ণক নভোজ নৰক তমজ শিখিজন আত্মঘাতী জগত জনক যিটো কৃষ্ণ দেৱ আচন্ত জগত ব্যাপী মহে ভৈল অন্ধ ভজিবে প্ৰবন্ধ নকৰে টাংক তথাপি এ ৰাম একো কাৰ্য নষ্ট নাহি কায় কষ্ট ধনৰ নাহি কে হানি কৰ্ণে কৃষ্ণ কথা থাকুক সৰ্বথা মুখে মাত্ৰ ৰাম বাণী। যিটো কৰ্ম ইন্দ্ৰক উদ্দেশ্যি যি ইন্দ্ৰ পূজা এয়া সুশীল ব্ৰাহ্মণে আগবঢ়াইছে, সেয়া আচলতে মূল শাস্ত্ৰৰ যি সাৰ কথা তাৰ পৰা নিলগত থাকি সুশীল ব্ৰাহ্মণে এই কৰ্মকাণ্ডত লিপ্ত হৈছে। আচলতে এয়া বিপ্ৰই যি কাৰ্য কৰিছে সেয়া দুৰ্ঘোৰ কৰ্ম। কৰ্ম মাৰ্গৰেও ঈশ্বৰক পূজা সেৱা কৰিব পাৰি, কিন্তু তেওঁ যি উপাস্য দেৱ সেইজনকেই চিনি পাব পৰা নাই। তেওঁ কৰ্ম মাৰ্গেৰে আগবাঢ়িছে, কিন্তু আগবাঢ়িলেও তেওঁ কেন্দ্ৰত যে প্ৰভু কৃষ্ণহে থাকিব লাগিছিল সেই কথাটো বুজা নাই। সেইকাৰণে বিপ্ৰই এই যে কাৰ্য কৰিছে প্ৰভু কৃষ্ণক চিনি পোৱা নাই। হয়, তেওঁ কৰ্ম মাৰ্গেৰেই আগবাঢ়ক, কিন্তু তেওঁ মূলতে যি কেন্দ্ৰ হিচাপে উপাস্য দেৱ কৃষ্ণ সেই কথাটো তেওঁ বোধগম্য হোৱা নাই। সেইকাৰণে এয়া বিপ্ৰৰ দুৰ্ঘোৰ কৰ্ম বুলি কৈছে। চাণ্ডালিনীয়ে কৈছে এয়া বিপ্ৰই দুৰ্ঘোৰ কৰ্ম কৰিছে। কৰ্ম কৰিছে সেয়া এটি মাৰ্গ, কিন্তু যি মাৰ্গত তেওঁ গৈছে সেই মাৰ্গৰ তেওঁ যি শুদ্ধ পন্থ প্ৰভু কৃষ্ণক যদি তেওঁ উপাসনা কৰিলেহেঁতেন
তাৰমানে কৃষ্ণক তেওঁ উপাসনাৰ কেন্দ্ৰ হিচাপে ললেহেঁতেন, তেতিয়াও কৰ্ম মাৰ্গেৰে কৃষ্ণক ভজা হলহেঁতেন। কিন্তু এতিয়া যিজনক তেওঁ ভজিছে সেইজন হৈছে ইন্দ্ৰ। ইন্দ্ৰ প্ৰভু কৃষ্ণৰ তুলনাত কেতিয়াও শ্ৰেষ্ঠ হব নোৱাৰে। সেইকাৰণে তেওঁ যি কাৰ্য আগবঢ়াইছে সেয়া মূলতে ভুল হৈছে। সেইকাৰণে এয়া দুৰ্ঘোৰ কৰ্ম বুলি কৈছে। চণ্ডালনী একেবাৰে বিস্ময় মানিছে। চণ্ডালিনী মুঠ মহাপাপ সিজিল গুলিলা বিষ্ণু বিষ্ণু স্মৰি ৰহিলা। চণ্ডালিনীয়ে একান্ত শৰণৰ যাক কেন্দ্ৰ হিচাপে যিজনৰ চৰণত শৰণ লৈছে, সেইজন বিষ্ণু বিষ্ণু বুলি পেলাই কিবা যদি দুখ হয়, এনেকুৱা দৃশ্য আৰু এনেকুৱা সান্নিধ্য যিজন ব্ৰাহ্মণৰ সান্নিধ্য হল, তেওঁৰ সৈতে বাক আৰু তেওঁৰ বাক্য শুনি তেওঁ প্ৰকৃত তত্ত্ব কথাত তেওঁ এয়া বিষময় কৰি তুলিলে। সেইকাৰণে তাৰ জৰিয়তে তেওঁৰ হৃদয়ত নিশ্চয় দুখ অপৰাধ হব পাৰে। সেইকাৰণে বিষ্ণু বিষ্ণু স্মৰি চণ্ডালিনীয়ে কবলৈ ধৰিলে। আৰু সোণৰ সভাসদ কৃষ্ণ কথা পদ নিহবদ হুয়াতি, কৃষ্ণক নভজৈ নৰকত মজৈ সিহি জন আত্মঘাতী। এতিয়া ইয়াতে এটা কথা আমাক কবলৈ লৈছে যে সভাসদসকল, সমাজত থকা বাপ বান্ধৱসকল, আমি অতি সমস্ত ইন্দ্ৰিয়ক সচেতন কৰি লৈ অন্য কথা অন্য কাম সেয়া বাদ দি একান্ত মনে আমি শুনিব লাগিব। কি কৈছে? কৃষ্ণক নভজৈ নৰকত মজৈ সিহি জন আত্মঘাতী। যিজনে এই ইন্দ্ৰক সুশীল ব্ৰাহ্মণে যিদৰে পূজা কৰিছে, সুশীল ব্ৰাহ্মণৰ দৰে যিজনে পূজা কৰিছে, সেই দুৰ্ঘোৰ কৰ্মৰ বাবে তেওঁ এই সুশীল ব্ৰাহ্মণক বা তেওঁৰ নিচিনাকৈ তেওঁৰ দৰে এনে কাৰ্য কৰা সকলে কেতিয়াও মুকুতিৰ পাত্ৰ নহয়, বৰং তেওঁ মনুষ্য জন্ম লৈ তেওঁ এটি ভুল দিশেহে আগবাঢ়িছে। তেওঁ সেয়া কেতিয়াও মুক্তিৰ পাত্ৰ নহয়, তেওঁ আত্মঘাতীহে হৈছে। এই কথাটো এতিয়া আমাক জনালে। আকৌ কৈছে জগত জনক যিটো কৃষ্ণদেৱ আচন্ত জগত ব্যাপী। এই সংসাৰখনত চৰাচৰ জগতৰ প্ৰত্যেকটো জীৱ, প্ৰতিটো জীৱতে প্ৰভুৱেই ব্যপ্ত হৈ আছে। গছ লতাত তৰু তৃণ নদ নদী পৰ্বত পাহাৰ, এই সমস্ততে প্ৰভুৰেই এয়া ৰূপ, অৰ্থাৎ ইয়াত সমস্ততে প্ৰভু ব্যপ্ত হৈ আছে। সেইকাৰণে এই কথাটো কৃষ্ণদেৱ হৈছে সমস্তৰে কেন্দ্ৰ। তেওঁ সৰ্বশক্তিমান কাৰণেহে এনেদৰে পৰিব্যাপ্ত হৈ পৰিব পাৰিছে। অৰ্থাৎ এই কথাটোকে নুবুজি কৃষ্ণৰ স্থানত ইন্দ্ৰৰ নিচিনা দেৱতাজনক প্ৰতিষ্ঠিত কৰি যি সুশীল ব্ৰাহ্মণে তেওঁ ভুল সিদ্ধান্ত লৈছে, সেয়া ভাবি কিন্তু কেতিয়াও সেয়া শুদ্ধ নহয়। সেই পথৰ পৰা আমি যাতে কোনেও সেই পথৰ পৰা আদৰ্শ লবলগীয়া নহয়, কাৰণ এই পথটো আত্মঘাতী পথৰ বাদে অন্য একো নহয়। এই কথাটো কলে আকৌ কৈছে মোহে ভৈল অন্ধ ভজিবে প্ৰবন্ধ নকৰে তাংক তথাপি। যিহেতু তেওঁ মোহিত হল মায়াৰ দ্বাৰা, তেওঁ নিজকে চিনিয়েই নাপালে,
প্ৰভুকটো কেনেকৈ চিনি পাব? তেওঁ ইন্দ্ৰিয়ৰ তাৰণাত, ইন্দ্ৰিয় বাসনা, সুখ ভোগ, দৈহিক বিষয় বাসনা, সেইবিলাক পাবৰ কাৰণে তেওঁ যি বাহ্যিক দৈহিক চিন্তাৰে আবৃত হল, তাৰমানে তেওঁ মহান্ধ হল। সেইকাৰণে তেওঁ এতিয়া ভগৱন্তক বুজি আৰু চিনি কেতিয়াও নাপায়। সেইজনে এতিয়া অন্ধ ৰূপে জগতত খেপিয়াই জেপিয়াই ফুৰিব লাগিব। সেই কথাটো কলে, একো কাৰ্য নষ্ট নাহিকায় কষ্ট ধনৰ নাহিকে হানি, কৰ্ণে কৃষ্ণ কথা থাকুক সৰ্বথা মুখে মাত্ৰ ৰামবাণী। এতিয়া এটা কথা কিন্তু মনুষ্যৰ কৰণীয়, এইটো হৈছে পৰম প্ৰভু ভগৱন্ত কৃষ্ণ যে সৰ্বশক্তিমান, তেওঁ যে সৰ্বব্যাপ্তমান, তেওঁ যে অনাদি অনন্ত সৰ্বশক্তিমান, সেই কথাটো আমি বুজিব লাগিব। আৰু সেইজনক শৰণ লৈ তেওঁতে একান্ত ভাৱে আমি অৰ্পিত কৰিব লাগিব। আৰু সেইটো কৰিবলৈ বাবে আমাৰ মাত্ৰ অতি সহজতে সম্ভৱ হয় ভকতি পন্থটো। কেনেকৈ? মুখেৰে প্ৰভুৰ ৰাম নাম লব লাগে। ইয়াত অকণো কায়িক ক্লেশ নাই। পূজা পাতল কৰোঁতে, যজ্ঞ থলী সৃষ্টি কৰোঁতে অনেক ছিদ্ৰ, সেইবিলাক কৰাৰ পাছতো এতিয়া সেয়া সফল নহয়। ঠিক তেনেকুৱাকৈ জ্ঞান পন্থৰ জনে ধ্যানৰ মাজেদি গৈ আসন প্ৰাণায়াম সমস্ত কৰি এটা সময়ত তেওঁ লাগিলে সমাধিও পালেগৈ, কিন্তু তথাপিও তেওঁ হলে ভকতি নাপালে। আৰু ইয়াৰ মাজত অনেক কায়িক ক্লেশ আছে। হৰিনামত কিন্তু কায়িক ক্লেশ নাই, এই কথাটো স্পষ্টকে ইয়াত প্ৰকাশ কৰিছে। সমস্ত জনৰ বাবে কায়িক ক্লেশ শূন্য, পৰম প্ৰভু কৃষ্ণৰ চৰণত নিজকে অৰ্পণ কৰি তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি অনায়সে মুকুতিৰ পাত্ৰ হব পাৰে। এইটোহে শ্ৰেষ্ঠ বুদ্ধি আৰু শ্ৰেষ্ঠতম পন্থ। এই কথাটো আমাক কলে। ভাল, কৃষ্ণবাদ আগবাঢ়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হীৰা এতেকে বুলন্তে প্ৰভু ভগৱন্তে, হইলা মোৰ নিজ দাস সংসাৰ নিকাৰ দূৰ কৰিতাৰ, বৈকুণ্ঠত দেন্ত জানি হেন কৃষ্ণ ইষ্ট দেৱতাক ভজাতে জিয়ান কাম, কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে, ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 ৰাম। কৃষ্ণ এতিয়া দুজনাই এটা কথা স্পষ্ট কৰি কৈছে। এই কথাটো হৈছে, আপুনি অক্ষয় দিয়ক, এইটো দিয়কচোন। এতিয়া প্ৰভুৱে মাত্ৰ ভগৱন্তই এটা কথাই বিচাৰে, কোনো কৰ্মকাণ্ডীয় মাৰ্গেৰে অৰ্থাৎ কৰ্ম মাৰ্গৰে প্ৰভুক পোৱাটো সহজ নহয়। বৰং জ্ঞান পন্থেও তেনেকুৱাকৈ সেই একেই অৱস্থা। অৰ্থাৎ অতি হেলাৰঙে প্ৰভুক চিন্তা কৰি
তেওঁৰ গুণ নাম গাই প্ৰভুক সহজেই আমি পাব পাৰো। আৰু এয়া হৈছে প্ৰভু ভগৱন্তই এনেদৰে একান্ত শৰণেৰে প্ৰভুৰ ওচৰত যিজনে নিজকে অৰ্পণ কৰিছে সেইজনে প্ৰভুৰ কৰুণা লাভ কৰিছে আৰু প্ৰভুৰ কৃপা লাভ কৰিছে। সংসাৰ নিকাৰ সংসাৰ পাব লগা দুখ তাপ সেইবিলাকৰ পৰা প্ৰভুৱে নিষ্কৃতি দিছে আৰু ইহ সংসাৰৰ পিছত তেওঁ বৈকুণ্ঠত বাস কৰিবৰ বাবে প্ৰভুৱে তেওঁক কৃপা কৰে। এয়া ভকতৰ বাবে একেবাৰে পৰম উৎসাহপূৰ্ণ পৰম অনুপ্ৰেৰণাদায়ক এয়া বাক্য গুৰুজনাই ক'লে। কোনো কষ্ট নকৰাকৈ কেৱল প্ৰভুৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি অনেক কষ্ট কৰি কৰা কৰ্ম আৰু জ্ঞান মাৰ্গৰ তুলনাত সহজেই প্ৰভুক পাব পাৰি, সেই কথাটোকে ক'লে। গতিকে আমি সমস্তজনে প্ৰভু ভগৱন্তৰ চৰণত তেওঁকে আমাৰ পৰম উপাস্য দেৱ বুলি সুদৃঢ় বিশ্বাসে লৈ আন কাম এৰিব লাগিব। আন কাম, আন ধৰ্মৰ আন কাম। এতিয়া আন ধৰ্ম বুলি ক'লে তাৰ বিপৰীতটো হ'ব নিজ ধৰ্ম। নিজ ধৰ্ম হৈছে ভগৱন্ত প্ৰভুৱে নিজে যি ভকতিৰ কথা ক'লে সেয়া নিজ ধৰ্ম। নিজ ধৰ্মৰ ভিতৰৰ যিখিনি কাম সেইখিনি নিজ কৰ্ম আৰু ঋষি মুখে যিখিনি ক'লে সেইখিনি আনৰ ধৰ্ম আৰু আন ধৰ্ম পালনৰ বাবে যিখিনি কাম সেইখিনি আনৰ কৰ্ম। সেইকাৰণে ইয়াত ক'লে ভজা তেজী আন কাম, অৰ্থাৎ ইয়া পূজা পাতল সেৱা যজ্ঞ ধ্যান তপস্যা আনকি সমাধি এই সমস্ত ত্যাগ কৰি পেলাই প্ৰভুক সহজে পাব পৰা উপায় আছে। গতিকে কৃষ্ণৰ কিংকৰ গুৰুজনাই সমস্ত জনৰ মংগলৰ কাৰণে ক'লে, বোলে তোমালোকে সমস্ত জনে তাকি উচ্চ স্বৰে প্ৰভুৰ নাম ল'ব লাগে, উচ্চাৰণ কৰিব লাগে কৃষ্ণ ৰাম। এয়া আমাৰ এইখিনি আমাৰ দুলৰি অংশখিনি ইমানতে শেষ হৈছে। ইয়াৰ পিছত আমি পদলৈ যাম। সদা বনীয়া প্ৰভু আগবাঢ়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। পদ অৰ্জুনক সমুন্ধি বুলন্ত বনমালি শুনা পাছে যেন কৰ্ম কৰিলা চান্দালি দ্বিজৰ দুঘুৰ কৰ্ম দেখিয়া কাইখাত নাকত আঙ্গুলি দিয়া ৰহিলা তথাত এৰা আন দেৱ পূজিত গৈলা ৰে আৰু দুৰ্ভাগ্যক কেনে বনাইবা পাৰে কিনো বিষ্ণু মায়া কৰিলে কবু ভেদ চাহি চাহি চান্দালি দি জকক ৰে কৃষ্ণ। এতিয়া অৰ্জুনক এই কথাখিনি প্ৰভু কৃষ্ণই কৈ গৈ আছে। অৰ্জুনে প্ৰভু কৃষ্ণক সুধিছিল যে যিজনে প্ৰভু কৃষ্ণক শৰণ লোৱা নাই
সেইজন বাৰু চণ্ডালজনৰ বাবেও অস্পৃশ্য নেকি? চণ্ডালজনৰ বাবেও অস্পৃশ্য, এই কথাটো ইমান এক প্ৰচণ্ড কথা। অৰ্থাৎ তেওঁ ইমান এতিয়াও পতিত হৈ আছেনে? তেতিয়া প্ৰভুক কৈছে যে প্ৰভু তুমি এনেকুৱা এটি উদাহৰণ দিয়াচোন যে চণ্ডাল জনৰ বাবেও এনে অসুচীজনৰ কিবা কাহিনী বা তেনেকুৱা উদাহৰণ আছে নেকি? সেই উদাহৰণটোকে এতিয়া দি আছিলে আৰু এতিয়া এয়া অৰ্জুনক আৰু বিশদভাৱে কবলৈ ওলাইছে। কেনেকে কৈছে? অৰ্জুনক সম্বন্ধী বুলন্ত বনমালী প্ৰভু কৃষ্ণই অৰ্জুনক আকৌ কৈছে বোলে চোৱা, যেতিয়াই এই সুশীল ব্ৰাহ্মণৰ দুৰ্ঘোৰ কৰ্ম দেখিলে তেতিয়া চণ্ডালীজনে কি কৰিলে চোৱা। তুমি যে কৈছিলা এনেকুৱা কিবা উদাহৰণ আছে নেকি যিটো কাৰণে প্ৰভু ভগৱন্তত শৰণ লোৱাজন আনকি চণ্ডালতকৈ অসুচী, সেই কথাটো এতিয়া কবলৈ গৈছে সুশীল ব্ৰাহ্মণৰ কথাটো লৈ পেলাই। নিজৰ দুৰ্ঘোৰ কৰ্ম দেখিয়া সাক্ষাৎ নাকত আঙুলি দিয়া ৰহিলা তথা। এয়া দুৰ্ঘোৰ কৰ্ম দেখিলে যেতিয়া কথাটো হৈছে প্ৰভু ভগৱন্তক নভজি অন্যজনক প্ৰভুৰ স্থানলৈ নিয়া হল, যাৰ বাবে যিজনে পূজা কৰিছিলে, অৰ্থাৎ এই সুশীল ব্ৰাহ্মণে তেওঁ দুৰ্ঘোৰ কৰ্মৰ মাজেদি তেওঁ দোষ অপৰাধহে কৰিলে। সেইকাৰণে এই কথা তেওঁ যি পূজা কৰিছে, ধূপ দীপ নৈবেদ্য এয়া সমস্ত আগবঢ়াই পূজা কৰিছে, পূজা থলীত সেয়া দেখি পেলাই এতিয়া তাৰ বেদৰ মন্ত্ৰ নুশুনিবৰ কাৰণে কাণ চুইছে। কাণ এই ইন্দ্ৰিয়ই যাতে প্ৰভু কৃষ্ণৰ বাদে বেলেগৰ প্ৰতি শিৰণত নহয়, সেইকাৰণে কাণখন চুইছিলে। এতিয়া একেদৰে নাক স্পৰ্শ কৰিছে। যি যজ্ঞ, যি পূজা, সেই পূজাৰ যি সুবাস, সেই সুবাস গন্ধ নাকত যেন নাহে। আৰু ইয়াতেই এটা কথা অকণমান ৰূপকাত্মক ভাৱে কোৱা যেন লাগে, সেয়া হৈছে নাকত কেতিয়া মানুহে চুৱে নিজৰ নাকটো, তেতিয়া চুৱে যেতিয়া প্ৰথমে তেওঁ নিজৰেই অপমান বোধ হল, নিজৰেই লাজ লাগিল, নিজেই কিবা অজানিতে দুখ কৰা যেন হল। অৰ্থাৎ যিটো কথালৈ সুশীল ব্ৰাহ্মণৰ কাৰুকাৰ্য, সুশীল ব্ৰাহ্মণৰ দুৰ্ঘোৰ কাণ্ড দেখিলেহি, সেই যি কাষ চাপি আহি এই সুশীল ব্ৰাহ্মণৰ সান্নিধ্য পালেহি, সেইকাৰণে এতিয়া নিজেই তেওঁ এই চণ্ডালিনীয়ে অকণমান নিজেই নিজৰে প্ৰতি বিতুষ্ট হৈছে। তেওঁ নিজেই আত্মসন্মান আৰু প্ৰভুৰ প্ৰতি থকা এনে বিৰূপ ভাৱ, সেইটো দেখি তেওঁ নাকত হাত দিছে। অৰ্থাৎ যি সুশীল ব্ৰাহ্মণে যি কাৰ্য কৰিছে সেয়া দুৰ্ঘোৰ কাৰ্য বুলি কোৱাৰ লগতে সেয়া আচলতে নিন্দনীয় কাৰ্যহে হৈছে। সেয়া সুশীল ব্ৰাহ্মণৰ অজ্ঞানতাৰ বাবে হৈছে, এনেকুৱা এটা অনুভৱ তেওঁ নিজৰ নাকটো চুই পেলাই প্ৰকাশ কৰিছে। এইয়া চণ্ডালিনীয়ে এনেকৈ তেওঁ নাকত আঙুলি দিয়া ৰহিলা তথা এয়া কলে। এতিয়া কৈছে আন দেৱ পুজি ইটো গৈল চাৰ খাৰে। তেওঁ প্ৰভু কৃষ্ণক পূজা কৰা হলে তেওঁ বাৰু কৰ্ম মাৰ্গেৰেই পূজা কৰিছে, কিন্তু তেওঁ যি কৰিলে সেয়া তেওঁ
উপাস্য হিচাপে প্ৰভুক তেওঁ দূৰতে ৰাখিলে, যাৰ বাবে তেওঁ নিজে ৰসাতলৈ যাব লাগিব। এতিয়া সাৰখাৰ হৈ যাব। তেওঁ সংসাৰলৈ আহি নিজকে আত্মঘাতীহে কৰিলে, সেই কথাটো কৈছে। এতিয়া এইজন পৰম দুৰ্ভগীয়া সুশীল ব্ৰাহ্মণ, পৰম দুৰ্ভগীয়া। সেইকাৰণে ইয়াতকৈ আৰু দুৰ্ভগীয়া কোনো থাকিব নোৱাৰে। কিন্তু এইখিনিতে আকৌ চান্দালিনীয়ে নিজেও নিজকে প্ৰত্যয় জন্মাবৰ কাৰণে কৈছে যে কিনো বিষ্ণু মায়া কৰিলে ক বুদ্ধি ভেদ, হে প্ৰভু তোমাৰ যি মায়া, সেই প্ৰচণ্ড মায়াক সহজে কোনেও ভেদ কৰিব নোৱাৰে। এই প্ৰচণ্ড দুৰ্য মায়া যিহেতু বিষ্ণু মায়া, অৰ্থাৎ তোমাৰ মায়া, গতিকে এই মায়া ভেদ কৰিবৰ বাবে তেওঁ কৃপা লাভ নকৰিলে। অৰ্থাৎ এয়া কিনো বিষ্ণু মায়া কৰিলে ক বুদ্ধি ভেদ, অৰ্থাৎ যি অবস্তুৱে বস্তুক মানে যি অসত্য, যি ৰংচঙীয়া, সেয়া এনে এটি বিশেষ চিন্তা যি প্ৰকৃত সত্যৰ পৰা তেওঁক আঁতৰাই ৰাখিলে, সেইটোকেই কৈছে বুদ্ধি ভেদ। বুদ্ধি ভগৱন্ত প্ৰভুক চিন্তা কৰিবৰ বাবে গুৰুজনাই উপদেশ দিছে। আৰু গুৰুৰ কথা মতে এতিয়া যিজনে প্ৰভুক চিন্তা কৰিবলৈ লৈছে, তাৰমানে এতিয়া তেওঁৰ হৃদয়ত গুৰুৱে দিয়া তত্ব কথাই গুৰুত্ব পালে। অৰ্থাৎ এতিয়া তেওঁ বুদ্ধি অৱস্থাত গুৰুজনে অৱস্থান কৰিছে। সেই অৰ্থত আমাৰ কোৱা হয় যে বুদ্ধি গুৰুৰ স্থান বা বুদ্ধি অৱস্থাত প্ৰভুৱে কৃপা কৰি সেই গুৰুক তাত স্থান দিয়ে। অৰ্থাৎ গুৰুৰ কথা মতে এজনে গুৰুৰ কথা অনুসৰি প্ৰভুক চিন্তা কৰাৰ বাবে সিদ্ধান্ত লয়। সেই অৱস্থাটোকে বুদ্ধি অৱস্থা। সেই বুদ্ধি অৱস্থাত গুৰুজনাৰ সৎ পৰামৰ্শৰে তেওঁ আগবাঢ়ি যায়। সেইকাৰণে কোৱা হৈছে বুদ্ধি অৱস্থা গুৰুৰ অৱস্থান হয়, এই কথাটো। এতিয়া ইয়াতে যেনিবা তেওঁৰ বুদ্ধিটো ভেদ হৈ গল, অৰ্থাৎ তেওঁ প্ৰকৃততে গুৰু চাগে তেওঁ নায়েই, আৰু যিজন গুৰু সেইজনো চাগে শুদ্ধ গুৰু নহয়, যিটো কাৰণে তেওঁৰ এনে অৱস্থা হৈছে। আৰু তাকে দেখি নিজৰ ভাগ্যৰ এনে অৱস্থা, সুশীল ব্ৰাহ্মণৰ এনে অৱস্থা দেখি আচলতে পুতৌ জন্মিছে চণ্ডালিনী। চণ্ডালিনীয়ে ভাবিছে, আঐ দেহি এই ব্ৰাহ্মণজনে তেওঁ আজিও তত্ত্ব নাপালে, গতিকে তেওঁ ভুল পথে গৈছে, আত্মঘাতীৰ বাবেহে তেওঁ ব্যৱস্থা কৰিলে। সেইটোকে লৈ জীৱসমূহৰ বিলাই কি হব? স্বয়ং সুশীল ব্ৰাহ্মণৰে এনেকুৱা হল। এইটোকে ভাবি মনতে খেদ কৰিছে। এই কথাটোকে আমাক বৰ সুন্দৰকে ইয়াতে বুজাইছে। কিনো বিষ্ণু মায়া কৰিলে ক বুদ্ধি ভেদ, চাহি চাহি চান্দালি যিজক কৰে খেদ। এই কথাটো ভাল, অতি ৰসাল আৰু অতি বাস্তৱধৰ্মী যি বৰ্ণনা, সেই বৰ্ণনাত গুৰুজনাই সদায় সিদ্ধহস্ত ভকতৰ মনৰ ভিতৰত সোমাই কিদৰে সেই ভকতৰ হৃদয়ত প্ৰভুৰ একান্ত শৰণৰ যি এয়া বীজ ৰোপণ কৰে, এয়া সেইকাৰণে আমাৰ পৰম কৃপালু গুৰু, যিজন প্ৰভু ভগৱন্তৰ ৰূপ, সেইজন শ্ৰীমন্ত শংকৰ পুৰুষ আমাৰ গুৰু। আমি ভাগ্যৱান। সেইকাৰণে গুৰুজনাই সকলো সময়তে অতি নিষ্ঠাৰে শিষ্যসকলে যাতে মুকুতিৰ সন্ধান পায়, তেওঁ অনেক শাস্ত্ৰ পঢ়িব নালাগে, তেওঁ অনেক জ্ঞানৰ অধিকাৰী হব নালাগে,
খালি তেওঁৰ হৃদয়ত এটা কথাই স্পষ্ট হব লাগে, এটা কথাই খোপনি পুতি তাত বীজ অংকুৰিত হব লাগে, সেইটো ভকতিৰ বীজ। তাত মাত্ৰ প্ৰভুক একান্ত শৰণ লোৱা, সেই শৰণ সুদৃঢ়ভাৱে ৰাখি অব্যভিচাৰীভাৱে তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰা, এইয়া হৈছে মনুষ্য জীৱনৰ উত্তম অৱস্থা। সেই কথাটোকে আমাক ইয়াত প্ৰকাশ কৰিবলৈ গৈ আছে। এতিয়া আমাৰ এই গোটেই কথাখিনি আমি আৰু অকমান স্পষ্ট হব, আৰু অকমান আগবাঢ়ি যাওক, অকমান লাহে লাহে আমি গৈ থাকিলে আচল তত্ত্বটোৰ দিশত যাবগৈ পাৰিম। কৃষ্ণবাদ। কৃষ্ণ 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 কৃষ্ণ। সৰ্বদেৱ তুষ্ট হুৱে কৃষ্ণক পূজনে, পঢ়ে হেন উপনিষদ মন্ত্ৰ গণে, এৰামিতো বেদ বাক্য কলং ঘিলাদো ৰাচাৰ, কৃষ্ণটো অধিক বোলে ইন্দিখে আমাৰ, পৃথকে ঈশ্বৰক মানি পূজে বাসক, অৱহেলা কৰিলে ক ঈশ্বৰ কৃষ্ণক, এৰাম ভাৰতত দ্বিজ ধৰ্ম, এৰাম ভাৰত দ্বিজ জন্ম, হৈলা কৃষক, ইটো অধৰ্মৰ জীৱনতো অধিক। আমি পূৰ্বে পাইছিলো চন্দালিনীয়ে এই সুশীল ব্ৰাহ্মণৰ তেওঁ যিটো অৱস্থা, সেই অৱস্থাটো দেখি তেওঁ মনতে খেদ প্ৰকাশ কৰিছে, অকমান দুখ প্ৰকাশ কৰিছে। আৰু দেখি এই ব্ৰাহ্মণজনে তেওঁ আচল কথা নজনাৰ বাবে তেওঁ যি স্থানত তেওঁ অৱস্থান কৰিব নালাগে তেনেকুৱা স্থানলৈ গৈ তেওঁ কায় ক্লেশ কৰি তেওঁ নিজৰ কুশল কামনা কৰিছে। যদিও তেওঁ সেয়া একোকে নাপায়গৈ, এই কথাটো, এই অৱস্থাটো ভাবি এতিয়া খেদ প্ৰকাশ কৰিছে চন্দালিনীয়ে। ইয়াতে কলে সৰ্বদেৱ অতুষ্ট হৈ কৃষ্ণক পূজন। আমাক গুৰুজনাই এইটো স্পষ্টকেই কৈছে, বৃক্ষৰ মূলত দিলে তৃপ্ত হব, মূল পত্ৰ ডাল সমস্ত, এই গোটেইখিনি এয়া প্ৰভু কৃষ্ণই আছে সমস্তই মূলত। যদি বৃক্ষৰ মূলতে পানী দিয়া হৈছে সমস্তই, গোটেই বৃক্ষৰ ডাল পাত ফল ফুল সমস্ত তৃপ্ত হব। সেই কথাটোকে ইয়াতে আমাক গুৰুজনাই তেনেকে কৈ থৈ গৈছিলে, আৰু এতিয়া তাকে অকমান আৰু স্পষ্টকে কৈছে, সৰ্বদেৱ তুষ্ট হৈ কৃষ্ণক পূজন। কৃষ্ণক পুজিলেই হ'ল, কৃষ্ণক পুজিলে সমস্তই তৃপ্ত হব, কাৰণ কৃষ্ণই হৈছে সমস্তৰে পিতৃ। এই কথাটো এতিয়া কহে হেন উপনিষদৰ মন্ত্ৰ গণে। উপনিষদ কাক বোলে? ভিন্ন ভিন্ন সময়ত বেদৰ মূল তত্ত্বটো বিচাৰি উলিয়াবৰ কাৰণে মানুহে সহায় ললে বেদান্ত। বেদান্তৰ তত্ত্ব কথাখিনিও আকৌ বিশাল অৱস্থাত থাকিলে, সেইকাৰণে মানুহে ভাবিলে যে ইয়াকো আৰু সৰলীকৰণ কৰিব লাগে। সেইকাৰণে ঈশ্বৰ কোন, প্ৰকৃততে এই কথাটো বিশ্লেষণ কৰি চাব লাগে।
ঈশ্বৰ নিৰ্ণয়কাৰী শাস্ত্ৰ হিচাপে সমস্ত যুক্তি কৌশলেৰে চাই এয়া ৰচিত হল উপনিষদ সমূহ। এতিয়া উপনিষদ সমূহে কলেগৈ বোলে সমস্ত শাস্ত্ৰ আৰু বিশেষকৈ বেদৰ যি তত্ত্ব কথা, সেই তত্ত্ব কথা হৈছে যে কৃষ্ণ সমস্তৰে সাৰ, কৃষ্ণক বুজিলে সকলো দেৱে দেৱীয়ে তৃপ্ত হব। সেই কথাটো উপনিষদত স্পষ্টভাৱে প্ৰকাশিত হৈছে। সেইকাৰণে উপনিষদৰ মন্ত্ৰবিলাকত, উপনিষদৰ মাজত এই তত্ত্ব কথা স্পষ্টভাৱে প্ৰকাশিত, লিপিবদ্ধ আৰু প্ৰকাশিত হৈ আছে। সেই কথাটো কৈছে। আৰু কৈছে যে ইটো বেদ বাক্য লংঘিলা দুৰাচাৰ, কৃষ্ণটো অধিক বোলে ইন্দ্ৰেশে আমাৰ। এইজন তেওঁ আচলতে শুদ্ধ তত্ত্ব নাপালে, যিটো কাৰণে তেওঁ কবলৈ ধৰিছে বোলে কৃষ্ণতকৈও ইন্দ্ৰহে শ্ৰেষ্ঠ। এনেকুৱা অভিমত প্ৰকাশ কৰিছে। ইয়াৰ ফলত তেওঁ দুৰাচাৰী হৈছে, কাৰণ তেওঁ সত্যৰ অপলাপ কৰিলে, গতিকে তেওঁ দুৰাচাৰী। শাস্ত্ৰৰ বিপৰীতে কথা কলে তেওঁ দুৰাচাৰী। তেওঁ সত্য অনুধাৱন কৰিব নোৱাৰি মনুষ্যক ভুল পথে নিয়াৰ ব্যৱস্থা কৰিলে তেওঁ দুৰাচাৰী। এইবিলাক দুখৰ কাৰণে সুশীল ব্ৰাহ্মণ দুৰাচাৰী হল। অৰ্থাৎ এই বেদ বাক্য, প্ৰভু কৃষ্ণৰ বাক্য লংঘন কৰি তেওঁ ইন্দ্ৰক ঈশ্বৰ পাতিলে আৰু পূজা কৰিলে। সেই দুখতেই তেওঁ বেদ বাক্য লংঘন কৰা হল। তেওঁ দুৰাচাৰ অৰ্থাৎ অতি অসৎ আচৰণত লিপ্ত হল। এই কথাটো কলে। আৰু কৈছে পৃথকে ঈশ্বৰ মানি পূজে বাসৱক। আটাইতকৈ ভুল কথাটো হল বাসৱক পৃথক কৰি পেলালে কৃষ্ণতকৈ। প্ৰভু কৃষ্ণ সৰ্বশক্তিমান, তেওঁতে সমস্ত দেৱ দেৱী সমাহিত হৈ আছে, কিন্তু তাকে নুবুজি এয়া বাসৱক বা ইন্দ্ৰক তেওঁ কৃষ্ণৰ পৰা এক বেলেগ এটি সত্তা বুলি পেলাই প্ৰকাশ কৰিলে। কিন্তু সমস্ত বিভূতি প্ৰকাশ আৰু সমস্ত বিভূতিৰ গৰাকী প্ৰভু কৃষ্ণ। ইন্দ্ৰ তাৰে এটি অংশহে। সেই কথাটো নুবুজিলে সুশীল ব্ৰাহ্মণে। সেই কথাটোকে লৈ পেলাই পৃথকে ঈশ্বৰ মানি পূজে বাসৱক, অৱহেলা কৰিলে ক ঈশ্বৰ কৃষ্ণ। এইটো অপৰাধ হৈছে। আৰু ভাৰতত দ্বিজ জন্ম ভৰিলা হা কৃষক। আমি কলি যুগত তাতে ভাৰতবৰ্ষত, আৰু এই ভাৰতবৰ্ষ হৈছে বেদ য'ত চৰ্চা হৈছে। প্ৰভু ভগৱন্তই নিজ মুখে যি তত্ত্ব কথা কৈ গৈছে, সেই বেদৰ প্ৰকাশ ভূমি হৈছে ভাৰতবৰ্ষ। অৰ্থাৎ সেই শাস্ত্ৰ অধ্যয়ন কৰি সেইসকলে ব্ৰহ্ম জ্ঞানৰ অধিকাৰী হৈ ব্ৰাহ্মণ হৈছে, দ্বিজ হৈছে, সমস্ত বেদ পঢ়ি পেলাই তেওঁলোকে পাকৈত হৈছে আৰু প্ৰভু কৃষ্ণক বুজি পাইছে। কিন্তু এইজন সুশীল ব্ৰাহ্মণে সেইখিনি নাপালে। নোপোৱা তেওঁ এতিয়া ভাৰতবৰ্ষত জন্ম ললে, মনুষ্য হিচাপে জন্ম ললে, তাতে দ্বিজ হিচাপে লৈছে। আচৰিত কথা। ইমান দুৰ্ভাগ্য এয়া সুশীল ব্ৰাহ্মণৰ। এই কথাটো আমাক চান্দালিনীয়ে কৈ আছে। আকৌ কৈছে ইটো অধম জীৱনতো ধিক। অৰ্থাৎ ভাৰতবৰ্ষত জন্ম ললে, লৈ তেওঁ এতিয়া নাজানে তত্ত্ব কথা, বেদ বাক্য অৰ্থ নাজানে। তেওঁ এনেদৰে দ্বিজ হৈ জন্ম লৈ তেওঁ কিন্তু সেয়া তেনেই মূল্যহীন হিচাপে এনেই অপচয় হব এই ব্ৰাহ্মণৰ জীৱন। তেওঁ প্ৰভু কৃষ্ণকেই বুজি নাপাব। এনেকুৱা জীৱন আচলতে
সকলোৰে বাবে এয়া কিন্তু কাম্য নহয়, কোনো জনৰ বাবে এয়া কাম্য নহয়। এইখিনি কথা আমাক কলে। এতিয়া আৰু অকণমান কথা। চান্দালিনী এনেকুৱা, চান্দালিনীয়ে একান্ত শৰণীয়া জনৰ হৃদয়ত প্ৰভুৰ বিপক্ষে কথা কলে। গুৰু দ্ৰোহ কৰিলে, নাম অপৰাধ কৰিলে, এতিয়া চান্দালিনীয়ে এই অপৰাধীজনক কেনেকৈ ভাল পাব, কেনেকৈ সেইজনৰ প্ৰতি তেওঁ যুক্তি নেদেখুৱাকৈ থাকিব। চান্দালিনীয়ে এতিয়া মনত খেদ প্ৰকাশ কৰিছে এই ব্ৰাহ্মণজনৰ যিটো অৱস্থা, সেই অৱস্থাটো যে অতি দয়নীয়। তেওঁ যে এই বৃথা কৰিলে জীৱন, মনুষ্য জীৱন, নিজৰ জীৱন, সেয়া অথলে গল। আৰু কব এতিয়া সেই কথাখিনি কি কব, আৰু হব এতিয়া চান্দালিনীয়ে আৰু কব। সেই কথাখিনি আমি অকণমান আগলৈ গলে পাম। ধন্যবাদ। কৃষ্ণ আগবাঢ়ক। কৃষ্ণ কৃষ্ণ। আপোনাক সৰ্বনাশ কৰিলা আচাৰ্য আচাৰ্য কিনো দেখে মনে গুণে, ইন্দ্ৰকে আচাৰ্য নহয়, কৃষ্ণ আচাৰ্য আচাৰ্য কৃষ্ণ আচাৰ্য নহয়, আচাৰ্য হয় হয় কৃষ্ণ। আপোনাক সৰ্বনাশ কৰিলা আপুনি, আশ্চৰ্য আশ্চৰ্য কিনো দেখে মনে গুণী, ইন্দ্ৰকে পূজে অৱহেলি নাৰায়ণে, মানিকক তেজি কৰে কাছক যতন, হে ৰাম যেন গংগা তেজিয়া দুনাক যাই শান্তি, তেজি যেন শুনে শনি তোমাৰ গান্তি, কৃষ্ণটো অধিক ইন্দ্ৰ বুলিলা নিষ্ফল, হৰি বিমুখৰ তাৰ জীৱন নিষ্ফল। বুজাইছে, নিষ্ফল শব্দটোৱে মূৰ্খ বুজাইছে। এতিয়া আমাৰ এয়া আচলতে একান্ত শৰণীয়া, এয়া হৈছে চান্দালিনী। প্ৰভু কৃষ্ণৰ সম্পৰ্কে এই সুশীল ব্ৰাহ্মণৰ যি ধাৰণা, তাকে দেখি বৰ দুখ পাইছে মনত, আৰু সমালোচনা কৰিছে এই সুশীল ব্ৰাহ্মণক। এতিয়া কৈছে, আপোনাক সৰ্বনাশ কৰিলা আপুনি। সুশীল ব্ৰাহ্মণৰ কাৰ্যৰ দ্বাৰা সুশীল ব্ৰাহ্মণ নিজেই সৰ্বনাশ হয়, এই কথাটো কৈছে। আশ্চৰ্য আশ্চৰ্য কিনো দেখে মনে, কি আচৰিত কথা। মনতে ভাবিছে এজন দ্বিজ, তাতে ভাৰতবৰ্ষত জন্ম, ভাৰতবৰ্ষৰ প্ৰতি স্থানতে বেদৰ বাণী মুখৰিত হৈ আছে। প্ৰভু ভগৱন্তৰ বাণী, মুখৰ বাণীকে বেদ বুলি কৈছে। এইহেন বেদবাণী এই ভাৰতবৰ্ষত মুখৰিত হৈ আছে। তেনে স্থানত এই সুশীল ব্ৰাহ্মণে কৰিলে একেবাৰে ওলোটা কাম। সেইটোকে কৈছে, ইন্দ্ৰকে পূজে অৱহেলি নাৰায়ণ, মানিকক তেজি কৰে কাছক যতন। এতিয়া প্ৰভু কৃষ্ণক ত্যাগ কৰি পেলাই ইন্দ্ৰক তেওঁ পূজা কৰিছে। সেয়া ইন্দ্ৰক পূজা কৰা কথাটো এনেকুৱা যে, অজ্ঞানতাৰ কাৰণে যি মানিক, অৰ্থাৎ এয়া মানিক বিলাকক তেওঁ বাদ দিলে, বাদ দি পেলাই ওচৰতে কিছুমান কাছৰ টুকুৰা পৰি আছে, সেই সোপাকে বুটলি ললে। বোলে তেওঁ যিহেতু অজ্ঞানতাৰে পূৰ্ণ হৈ আছে, গতিকে তেওঁ এয়া মানিকক বুজি নাপালে।
মানিকৰ সলনি তেওঁ এই আইনাৰ টুকুৰা কাঁচৰ টুকুৰা কিছুমান বুটলি ললে বা তেওঁ কি কৰিছে যেন গংগা তেজীয়া ডুঙা কজাই শান্তি সন্মুখত পবিত্ৰ গংগা আৰু সেই গংগাক তেওঁ বাদ দিলে বাদ দি পেলাই ওচৰতে ডুবি এটি আছে খাল বা সৰু পুখুৰীৰ দৰে এটা আছে সেই পুখুৰীৰ আবদ্ধ পানীত তেওঁ এতিয়া গা ধুবলৈ ওলাইছে তাৰ সলনি তেওঁ যদি গংগাত ধুলেহেঁতেন তেওঁ প্ৰকৃত জ্ঞান লাভ কৰা নাই আৰু সদৌ শেষত কলে যেন গংগাত তেজীয়া ডুঙা কজাই শান্তি সাঁতুৰি যায় এই ডুঙাত সাঁতুৰিবলৈ যায় এই তেনেকুৱা যিজনৰ জ্ঞান আৰু তেজী যেন সোণাই সমীয়া তোমাৰ গান্ধী এই এফালে কিছুমান সোণৰ মণি কিছুমান আছে আৰু এফালে কাউৰী মণি এসোপা আছে এই সনীয়া কাউৰী মণি এতিয়া কাউৰী মণি সোপা দেখাত ৰংচঙীয়া যিসকলে আসক্ত আৰু বিষয় বাসনাৰ প্ৰতি বাসনাযুক্ত হৈ পেলাই তেওঁলোকে সিদ্ধান্ত কৰিব নোৱাৰে তেওঁলোকৰ শুদ্ধ জ্ঞান নাই সেইকাৰণে তেওঁলোকে কি কৰিব এই সোণৰ মণিবিলাক অঁতৰাই থৈ দিব হব নালাগে কিন্তু অলপ ৰঙচুৱা যিবিলাক কাউৰী মণি সেই কাউৰী মণিবিলাকক লৈ পেলাই গাঁঠি মাৰি পেলাই খুব টানি টানি গাঁঠি মাৰি সঞ্চিত কৰিব অৰ্থাৎ তেওঁ শুদ্ধটো নলৈ অশুদ্ধটোৰ প্ৰতি তেওঁ ধাৱমান হল তেওঁ বাৰুকৈয়ে মায়াই পাইছে এইয়া অবস্তুক মানে বস্তুক আবৃত কৰি অবস্তুৱে তেওঁৰ চকুত ধৰা দিছে গতিকে তেওঁ অবস্তু মূল্যহীন এইবিলাকক তেওঁ শুদ্ধ বুলি ধৰি লৈছে এয়া কি দুৰ্ভাগ্য সুশীল ব্ৰাহ্মণ এই কথাখিনি কৈ আছে আৰু কৈছে কৃষ্ণটো অধিক ইন্দ্ৰ বুলিলা নিষ্ফল যিজনে নিষ্ফল ফল শব্দটোৱে অপবিত্ৰ বুজায় ফল শব্দটোৱে অশান্তি বুজায় ফল শব্দটোৱে আচলতে অশান্তি হিংসা কৈতৱ এইবিলাকক বুজায় এতিয়া কথাটো হল কৃষ্ণক যিজনে ইন্দ্ৰতকৈ সৰু বুলি কলে বা কৃষ্ণক তেজী ইন্দ্ৰকহে পূজা কৰিলে সেইজন প্ৰকৃততে নিষ্ফল পৰম নিষ্ফল এইটো কথাৰ জৰিয়তে ব্ৰাহ্মণৰ সুশীল ব্ৰাহ্মণৰ প্ৰতি যি কৰুণা পুতৌ সেই ভাৱটো প্ৰকাশ কৰিছে চান্দালিনীয়ে প্ৰভু কৃষ্ণক ইন্দ্ৰৰ তুলনাত কোনোবাই হেয় কৰাটো কেতিয়াও তেওঁ বিচৰা নাই কাৰণ চান্দালিনীয়ে জানে সমস্তৰে আদি সৰ্বশক্তিমান পৰম উপাস্য দেৱৰো দেৱ সেইজন কাল আৰু মায়াদিৰো ঊৰ্ধত ত্ৰিগুণে তেওঁক চুব নোৱাৰে সেইজনৰ কথা কৈ পেলাই সেইজনক আকৌ তল পেলাই ইন্দ্ৰক পূজা কৰাৰ কথাটো কলে ইয়া কেৱল নিষ্ফলজনৰ মুখেহে এনেকুৱা কথা বাজ হয় সেই কথাটোকে আমাক কলে এতিয়া ইয়াতে এটা বিশেষ কথা কলে বৰ সৰুকে কলে কথাষাৰ বৰ অকমানকে কৈ থৈছে হৰি বিমুখ তাৰ জীৱনৰ নিষ্ফল এতিয়া এনেকুৱা সুশীল ব্ৰাহ্মণৰ দৰে কাৰ হব পাৰে তেওঁ কেতিয়াও প্ৰভু কৃষ্ণৰ সান্নিধ্যটো দূৰৰ কথা প্ৰভু সম্পৰ্কে শুদ্ধ ধাৰণা প্ৰকৃত জ্ঞান নিৰ্মল জ্ঞান কেতিয়াও তেওঁ নহব নাপাব
কাৰণ তেওঁ হৰি বিমুখ হোৱাৰ কাৰণে তেওঁ এই কথাত কেতিয়াও মন নিদিয়ে, বৰং তেওঁ ভকতৰ সংগলৈতো কেতিয়াও নাযায়, সাধু সংগ বিচাৰি কেতিয়াও নাযায়। য'ত সাধু সংগৰ ওচৰলৈও নাযায়, তেওঁ হৰি কথা শুনিব ক'ত? যদি হৰি কথা নুশুনে, তেওঁ প্ৰভুৰ প্ৰতি ৰতি প্ৰীতি হব ক'ত? ৰতি প্ৰীতি যদি নহয়, তেতিয়াহ'লে তেওঁৰ স্বভাৱত হৰিৰ প্ৰতি থকা সেই প্ৰেম কেতিয়াও প্ৰতিষ্ঠিত নহব। তেওঁ সদায় হৰি বিমুখজনে এনেদৰে তেওঁ জীৱন অতিবাহিত কৰিব, তেওঁ আচলতে প্ৰকৃততে পৰম দুৰ্ভগীয়া। এই কথাকেইটা আমাক সুশীল ব্ৰাহ্মণক দেখুৱাই পেলাই কলে, এয়া চন্দ্ৰালিনীয়ে বোলে চোৱা, এইজনে হৈছে পৰম হৰি বিমুখ। ভাল বাপ, আৰু অকমান যাওক। কৃষ্ণ 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 কৃষ্ণ। পুণ্য ক্ষণ ভৈলে সবে দেৱ যায় অলসী, ব্ৰহ্মাৰ দিনত চৈধ্য ইন্দ্ৰ আপুনিও নেৰাই যিটো অন্তক হেনয় ইন্দ্ৰক কৰে ইমতে সংযত, সেদিলে কবলে বুলি দেশৰ নিকালি, দিলা ৰাজ্য মাগিয়া বামনব মালি, হেন ইন্দ্ৰ শ্ৰেষ্ঠ ভৈল কেনম দেয়াসী, ইটো কথা শুনন্তে মোৰ উঠে হাঁহি। কৃষ্ণ। এতিয়া দেৱতাসকলক কোনোবাই পূজা কৰি পুণ্য অৰ্জন কৰিব পাৰে, কিন্তু সেই পুণ্য অবিনাশী পুণ্য নহয়, অৰ্থাৎ সেয়া স্থায়ী পুণ্য নহয়। উদাহৰণস্বৰূপে ইন্দ্ৰই তেওঁ স্বৰ্গ লাভ কৰিলে, কিন্তু ডাঙৰ কথাটো কি, এজন ব্ৰহ্মাৰ এদিনত তেওঁ 14জন মনুৱে ৰাজত্ব কৰে। 14জন মনুৰ প্ৰত্যেকজন মনুৱে 71টা মহাযুগ হিচাপে তেওঁলোক এজন মনুৱে ৰাজত্ব কৰে। প্ৰত্যেকজন মনুৰ দিনতে একেলগতে সমান্তৰাল ভাৱে 14জন ইন্দ্ৰ তাতে স্বৰ্গৰ অধিপতি হয়, অৰ্থাৎ প্ৰত্যেক মনুৰ লগত এজনকৈ ইন্দ্ৰ থাকে। আৰু এনেহেন ইন্দ্ৰ যিজন মনুৰ ৰাজত্বকাল শেষ হোৱাৰ লগে লগে এই ইন্দ্ৰ খহি পৰিব লাগে, তেওঁৰ ঠাইত অন্য এজন ইন্দ্ৰ হব। ইয়াৰ অৰ্থটো এইটোৱেই যে ইন্দ্ৰৰ ৰজা হিচাপে সুশীল ব্ৰাহ্মণে ইন্দ্ৰক পূজা কৰাটো হয়, কিন্তু চাব লাগিব যিজনক পূজা কৰিছে ইন্দ্ৰক, সেই ইন্দ্ৰ নিজেই স্থায়ী নহয়। তেওঁ এয়া এজন মনুৰ সমান ৰাজত্বকাল তেওঁ স্বৰ্গৰ ৰজা হৈ থাকিব।
আৰু পিছত তেওঁ পুণ্য ক্ষয় হৈ তেওঁ পতিত হব লাগিব। এই কথাটোকে কবলৈ কৈছে যে যিজন ইন্দ্ৰক চণ্ডালিনীয়ে পূজা কৰিছে, শক্তিমান, সৰ্বশক্তিমান, সেইজন ইন্দ্ৰই নিজকে ৰক্ষা কৰিব নোৱাৰে। কাৰণ এজন মনুৰ লগত কাৰ্যকাল শেষ হলে তেওঁ খহি পৰিব লাগিব। এয়া কম কথা নহয়। আকৌ কৈছে, হেন ইন্দ্ৰক কয় কিমত সঞ্জাত খেদিলেক বলে বলি দেশত নিকালি দিলা ৰাজ্য মাগিয়া বামন বনমালী। এইজন ইন্দ্ৰই নিজক ৰক্ষা কৰিব নোৱাৰে। এবাৰ দুবাৰ নহয়, বাৰে বাৰে দৈত্যসকলে ইন্দ্ৰক আক্ৰমণ কৰে। আৰু বলিয়ে এবাৰ ইন্দ্ৰক পৰাস্ত কৰি যি ইন্দ্ৰক এই সুশীল ব্ৰাহ্মণে সেৱা কৰিছে, তেওঁ সেইজন ইন্দ্ৰ এই দৈত্যৰ কবলত পৰি বলিয়ে তেওঁক সিংহাসনাচ্যুত কৰিলে, স্বৰ্গৰ পৰা খেদি পঠিয়ালে। তেনেজন ইন্দ্ৰ যিজনে নিজৰ ৰাজ্য ৰক্ষা কৰিব নোৱাৰে, নিজৰ স্বৰ্গ ৰক্ষা কৰিব নোৱাৰে, বলিৰ দৰে এজনে তেওঁক আহি খেদি পঠিয়ালে। সেইজনক সৰ্বশক্তিমান বুলি পূজা কৰাটো সেইটো অজ্ঞানতাৰ চিন। আকৌ কৈছে, দিলা ৰাজ্য মাগিয়া বামন বনমালী। প্ৰভু ভগৱন্তৰ এটি ৰূপ অৱতাৰ বামন অৱতাৰ। সেই বামন অৱতাৰত এতিয়া সেই বামন ৰূপে সেইজনে আকৌ কৃপা কৰিলে। কৃপা কৰি পেলাই বলিৰ হাতৰ পৰা স্বৰ্গ উদ্ধাৰ কৰিলে। উদ্ধাৰ কৰি পেলাই ইন্দ্ৰক কলে, বোলে লোৱা লোৱা, তোমাৰ স্বৰ্গ মই উদ্ধাৰ কৰি দিলো। অৰ্থাৎ সেই হেন ইন্দ্ৰ যিজনে নিজক কেতিয়াও স্থায়িত্ব নিজেই দিব পৰা নাই, তেওঁ পৰম শক্তিধৰ হবই পৰা নাই, দৈত্যৰ হাতত নিজে পলাই ফুৰিছে। দৈত্যৰ আক্ৰমণত পৰি তেওঁ স্বৰ্গৰ পৰা চ্যুত হব লগা হৈছে। পিছত বামনৰ ওচৰত তেওঁ হাত পাতিব লগা হৈছে, মোক ৰক্ষা কৰা। এইজন বাৰু কেনেকৈ হেন ইন্দ্ৰ শ্ৰেষ্ঠ ভৈল কেন মতে, ইমান বিলাক হোৱাৰ পাছত এই ইন্দ্ৰ কেনেকৈ শ্ৰেষ্ঠ হব? অৰ্থাৎ এনেধৰণৰ কথা যদি কোনোবাই কয়, সেয়া যুক্তিসংগত নহয়। সেয়া আচলতে পাতল কথা, হাঁহিয়তৰ পাত্ৰ হোৱাৰহে বুদ্ধি। অৰ্থাৎ এনেকুৱা কথা যুক্তিৰে ইন্দ্ৰক শ্ৰেষ্ঠ বুলি প্ৰতিষ্ঠা কৰিবলৈ যোৱাজনৰ কথা শুনি মানুহে হাঁহিব। আৰু সেইটোকে লৈ পেলাই আমাৰ চণ্ডালিনীয়ে সুশীল ব্ৰাহ্মণৰ প্ৰতি খেদ প্ৰকাশ কৰিছে, সুশীল ব্ৰাহ্মণৰ অজ্ঞানতাৰ কথা প্ৰকাশ কৰিছে।